ভাৰত পাকিস্তান যুদ্ধ দামামাৰ মাজতে চৰকাৰৰ তৰফৰ পৰা আজিৰ দিনটোত যেহেতু মক ড্ৰিল আৰম্ভ কৰিবৰ কাৰণে ইতিমধ্যে নিৰ্দেশনা প্ৰদান কৰা হৈছিল আৰু এই নিৰ্দেশনাৰ পিছতে তিনিচুকীয়া জিলা প্ৰশাসনৰ তত্বাৱধানত তিনিচুকীয়া চহৰৰ মাজ মাজত এয়া যুদ্ধাভ্যাস অৰ্থাৎ মক ড্ৰিল দেখিবলৈ পোৱা গৈছে। নেতৃত্বত তিনিচুকীয়া জিলা আয়ুক্ত আৰু তিনিচুকীয়া আৰক্ষী অধীক্ষক। ইতিমধ্যে চাইৰেন বাজি উঠিছে আৰু যিখিনি বিভাগীয় বিষয়া কৰ্মচাৰী আছে বা যিখিনি বিভাগ আছে এই সকলো সংশ্লিষ্ট বিভাগকে ইয়াত চামিল হ'বলৈ কোৱা হৈছিল আৰু সকলো বিভাগে ইতিমধ্যে ইয়াত চামিল হৈ মক ড্ৰিলৰ অনুশীলন কৰা এইখিনি মুহূৰ্তত দেখা গৈছে। মই দেখুৱাইছোঁ, মোৰ সহযোগী সতীৰ্থ হিমাংকই দেখুৱাইছে। এয়া তিনিচুকীয়া চহৰৰ মাজমজিয়া থানা চাৰিআলিৰ পৰিৱেশ। এয়া অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আছে। ইয়াত NDRF, SDRF লগতে আৰক্ষী প্ৰশাসন আৰু আন বিভাগো ইতিমধ্যে আছে। মই কেমেৰাত মোৰ সহযোগী হিমাংকক আনটো পিনে দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। ইয়াত সকলো লোক ওলাই আহিছে আজি এই যুদ্ধাভ্যাস চাবৰ কাৰণে। এইখিনি মুহূৰ্তত যথেষ্ট ৰাইজ দেখা গৈছে আৰু এই মুহূৰ্তত চাইৰেন বাজি উঠিছে চাৰিওফালে আৰু সকলোৱে যিহেতু তেওঁলোকৰ যি দায়িত্ব দিয়া হৈছিল বিভাগসমূহক, সেই সকলোখিনি বিভাগৰ বিষয়া কৰ্মচাৰী ইতিমধ্যে তৎপৰতা বৃদ্ধি কৰিছে। এই মুহূৰ্তত দেখুৱাইছোঁ যে যিখিনি অসামৰিক প্ৰতিৰক্ষা বিভাগৰ তৰফৰ পৰা সকলোখিনি চৰকাৰী বিভাগক যেনেধৰণে নিৰ্দেশনা প্ৰদান কৰা হৈছিল সেই সকলোখিনি এইখিনি মুহূৰ্তত কৰা দেখা গৈছে আৰু সকলোৱে আহি মক ড্ৰিলৰ অনুশীলন চলাইছে যে যদি শত্ৰুপক্ষই আক্ৰমণৰ লক্ষ্য কৰি লয় বা আক্ৰমণ কৰে কেনেদৰে সেই পৰিস্থিতিৰ মোকাবিলা কৰা হ'ব, সাধাৰণ জনতা কেনেদৰে সুৰক্ষিত হৈ থাকিব, ছাত্ৰ ছাত্ৰীসকল কেনেদৰে সুৰক্ষিত হৈ থাকিব বা তেওঁলোকক কেনেধৰণে সুৰক্ষা দিয়া হ'ব, এই সকলোখিনি দিশ অনুশীলন কৰিবৰ বাবে ইতিমধ্যে মক ড্ৰিল আৰম্ভ কৰিছে আৰু এই মক ড্ৰিলৰ সকলোখিনি পৰিৱেশ এইখিনি মুহূৰ্তত দৃশ্য দেখুৱাইছোঁ। আৰু এই মুহূৰ্তত যিহেতু প্ৰতিৰক্ষা বিভাগৰ কৰ্মীসকল গৈছে, আন বিভাগীয় বিষয়া কৰ্মচাৰীসকল তেওঁলোকক যেনেধৰণে দায়িত্ব অৰ্পণ কৰা হৈছিল এই সকলোখিনি এই মুহূৰ্তত তেওঁলোকে সেই বিষয়া কৰ্মচাৰীসকল তেওঁলোকে নিজৰ কাম কাজত ব্যস্ত হৈ আছে। এয়া তাৰে পৰিৱেশ। এই মুহূৰ্তত জিলা উপায়ুক্তই সকলোখিনি তদাৰক কৰি আছে। মই অকণমান কথা পাতিব বিচাৰোঁ। কেনেকৈ তেওঁলোকে কৰিব ছাৰ, কেনেদৰে মনিটৰ কৰা হৈছে সকলোখিনি কেনেদৰে? ইণ্টাৰ ডিপাৰ্টমেণ্টেৰ এটা মক ড্ৰিল এইটো চিভিল ডিফেন্স মক ড্ৰিল হৈ আছে। আজি 4 বজাৰ পৰা আৰম্ভ হৈছে। বিভিন্ন ডিপাৰ্টমেণ্ট এই বিল্ডিংটোক আমি চেণ্টাৰ বিল্ডিং মানি পেলাই ৰেস্কিউ অপাৰেশ্যনৰ এটা মক ড্ৰিল চলাই আছে। তাতে ফ'কাছ কৰিলে আপোনালোকে গম পাব কেনেকৈ মানুহক তেওঁলোকে কৰে। দেখুৱাইছোঁ যে এই যিটো বিল্ডিং আছে পৌৰসভাৰ যিটো বিল্ডিং, সেই বিল্ডিঙত ইতিমধ্যে ইয়াত যিসকল লোক সমবেত হৈ আছিল সেই লোকসকলক কেনেদৰে উদ্ধাৰ কৰা হ'ব, কেনেদৰে উদ্ধাৰ কৰি তেওঁলোকক চিকিৎসালয়লৈ লৈ যাব, এই সকলোখিনি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। এয়া এক কথাত ক'বলৈ গ'লে এক যুদ্ধ সদৃশ পৰিৱেশ। চাৰিওফালে চাইৰেন বাজি উঠিছে, মই তাৰে পৰিৱেশ দেখুৱাইছোঁ। প্ৰতিৰক্ষা বিভাগৰ কৰ্মীসকল লগতে তিনিচুকীয়া জিলাখনৰ সকলো সংশ্লিষ্ট চৰকাৰী বিষয়া কৰ্মচাৰীয়ে আহি এই যুদ্ধাভ্যাস অৰ্থাৎ মক ড্ৰিলৰ অনুশীলন চলাইছে। এই মুহূৰ্তত তাৰ পৰিৱেশ দেখুৱাইছোঁ। অগ্নি নিৰ্বাপক বাহিনীৰ বাহনৰ চাইৰেন দ্ৰুত গতিত এই মুহূৰ্তত বাজি থকা পৰিলক্ষিত হৈছে। তাৰ পৰিৱেশ এইখিনি মুহূৰ্তত দেখুৱাইছোঁ। এয়া তিনিচুকীয়া জিলাৰ মক ড্ৰিলৰ পৰিৱেশ। শত্ৰুপক্ষই আক্ৰমণৰ লক্ষ্য কৰাৰ পিছত বা আক্ৰমণ কৰাৰ পিছত বিমানেৰে যিহেতু তেওঁলোকে এয়াৰ ষ্ট্ৰাইক যেতিয়া কৰিব, তাৰপিছত কেনেধৰণৰ অৱলম্বন বা সাৱধানতা ল'ব লাগিব বা সাধাৰণ লোকসকলক কেনেদৰে নিৰাপত্তা দিব লাগিব, ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে সেই আক্ৰমণৰ পৰা উদ্ধাৰ কৰিব পৰা যাব, সেই সকলোখিনি ইয়াত এইখিনি মুহূৰ্তত কৰা দেখা গৈছে। আৰু ইতিমধ্যে সকলো সাজু হৈ আছে। SDRF আছে, NDRF, চিভিল ডিফেন্সৰ বিষয়া কৰ্মচাৰী। আৰু এই মুহূৰ্তত দেখুৱাইছোঁ যে
এই বিল্ডিঙৰ ভিতৰৰ পৰা এইসকল আঘাতপ্ৰাপ্ত লোকক এইদৰে উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰি লৈ আহিছে SDRF, NDRF আৰু প্ৰতিৰক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীসকলে এইদৰে তেওঁলোকক চিকিৎসাৰ বাবে এই অট্টালিকাটোৰ পৰা তেওঁলোকক উদ্ধাৰ কৰি লৈ আহিছে। তাৰ পৰিৱেশ এইখিনি মুহূৰ্তত দেখুৱাইছোঁ যে তেওঁলোকক এজন এজনকৈ লৈ অহা হৈছে, উলিয়াই অনা হৈছে আৰু যিখিনি সাৱধানতা অৱলম্বন কৰিব লাগে, যিখিনি ব্যৱস্থা ল'ব লাগে এইখিনি ইতিমধ্যে এইখিনিৰ মূৰত লোৱা দেখা গৈছে। এয়া এজন এজনকৈ এই ওখ অট্টালিকাটোৰ পৰা উলিয়াই অনা হৈছে, কাৰণ এই ওখ অট্টালিকাটোত শত্ৰুপক্ষই আক্ৰমণ কৰিছিল বা শত্ৰুপক্ষৰ আক্ৰমণত এইসকল অট্টালিকাৰ ভিতৰত সোমাই থকা লোক যিহেতু আঘাতপ্ৰাপ্ত হৈছে আৰু এই আঘাতপ্ৰাপ্ত নিৰীহ লোকসকলক এইদৰে উদ্ধাৰ কৰি জৰুৰীকালীনভাৱে তেওঁলোকক চিকিৎসা প্ৰদানৰ বাবে তেওঁলোকক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিছে। এয়া মকডিলৰ অনুশীলন। এই মুহূৰ্তত যদি তিনিচুকীয়াৰ দৃশ্য আমি দেখুৱাইছোঁ, তিনিচুকীয়াত এই ধৰণে আজি মক ড্ৰিলৰ ব্যৱস্থা কৰা হৈছে সমগ্ৰ দেশৰ লগতে। ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰশান্ত খাটোৱাল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।